নমস্কাৰ ডিয়াৰ বুক কিপাৰ্ছ বাইদেউসকল। এতিয়া আমি এইটো ভিডিঅ'ত জানিম যে SHG আপোনালোকে আপলোড দিছে, যেনিবা ইয়াতে আপোনালোকে SHGবিলাক আপলোড দিছে, গোটেইকেইটা SHG আপোনাৰ আপলোড হৈ গৈছে। আপোনাৰ মতে আপুনি জানে যে সব কমপ্লিট হৈ গৈছে, আপোনাৰ SHG প্ৰফাইল চিনক্ৰনাইজেশ্যনত যাই আপলোডত যাই ইয়াতে সব আপোনালোকৰ গ্ৰীণ হৈ আছে। তো এতিয়া আপোনালোকে কি কৰিব, ইয়াতে সব আপোনালোকৰ যেতিয়া গ্ৰীণ হৈ থাকিব তাত আপোনালোকে ভাবি লয় যে আপোনালোকৰ সেইটো আপলোড হৈ গৈছে, এপ্ৰুভ হৈ গৈছে, সব ঠিকে আছে। এতিয়া ব্লকৰ পৰাতো এতিয়া আপোনালোকক কৈ আছে যে আপোনাৰ ভিউত যেনিবা 22টা SHG আছে, 21টা SHG আছে, 21টাৰ পৰা দুটা বা তিনিটা SHG আপোনাৰ এপ্ৰুভ হোৱা নাই, তো পেণ্ডিং হৈ আছে। যদি আপোনাৰ ইয়াতে আপলোড দিছে, আপুনি লক হৈ আছে, ইয়াতে লক হৈ থকাটো যেতিয়া ব্লকত যাব এপ্ৰুভটো হৈ যাব, সেইটো বস্তু সেইটো টেনশ্যন ল'ব লগা কথা নহয়। যদি আপোনালোকৰ এইটো SHG খোলা আছে, লকটো খোলা আছে, কিন্তু সেইটো আপোনাক ছাৰে কল যে আপোনাৰ SHGটো এপ্ৰুভ ফৰ পেণ্ডিং হৈ আছে। আপুনি আগতে আপলোড দিছিলে, এপ্ৰুভ হৈছে, কিন্তু তথাপি এতিয়ালৈকে সেইটো বস্তু এপ্ৰুভ ফৰ পেণ্ডিং দেখাই আছে। তো এতিয়া এইটো প্ৰব্লেম আপোনালোকে কেনেকৈ ছল্ভ কৰিব, তো এইটো SHGত যাব, যেনিবা জনকল্যাণ SHGটো যে আছে সেইটোত গ'লোঁ। যোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট এটা বস্তুৱে চেক কৰিব, যদি আপোনালোকে সব বেছিক ডিটেইলছ কমপ্লিট আছে আগৰ পৰা, তো খালি এইটো বস্তু চেক কৰিব, ইয়াতে যদি মেম্বাৰজনীৰ হালধীয়া হৈ থাকে, এই চাৰ্কেলটো যদি হালধীয়া হৈ থাকে তেনেহ'লে ঠিকে আছে, আৰু যদি গ্ৰীণ কালাৰ হৈ থাকে আপোনালোকে এবাৰ ক্লিক কৰি দিব মেম্বাৰজনীত। সব ডিটেইলছ আছে আগৰ পৰা দেখা যায় আছে ইয়াতে, কিন্তু তথাপি গ্ৰীণ হৈ আছে। এবাৰ বেছিক ডিটেইলছ বা কিবা এটা ডিটেইলছত, বেংক ডিটেইলছত এবাৰ খালি ক্লিক কৰিব যায় আপোনালোকে। ক্লিক কৰি বেক আহিব, অহাৰ পিছত কি হৈছে, ইয়াতে আপোনালোকৰ হালধীয়া হৈ গৈছে, এই মেম্বাৰজনী হালধীয়া হৈছে। এনেকৈ যিমান মেম্বাৰ আছে যদি সেউজীয়া হৈ থাকে হালধীয়া কৰি ল'ব। কৰাৰ পিছত বেক আহিব। এতিয়া SHG প্ৰফাইলত যাব, যাই ৰেজুলেশ্যন কপিটো যদি আগৰ পৰা কিছুমান বাইদেউ দিয়া আছে, আপোনালোকে ভাবিব যে দিয়া আছে আগৰ পৰা আৰু নিদিওঁ, তো আপোনালোকে যদি নিদিয়ে তেনেহ'লে আপোনাৰ SHGটো আপলোড নহ'ব। তো ৰেজুলেশ্যন কপিত যাই ক্লিক কৰি ইয়াতে থাকিলেও আপোনালোকে আৰু এবাৰ দিব, দিয়াৰ পিছত ছেভ কৰি দিব। ছেভ কৰাৰ পিছত আপোনালোকৰ SHGটো, এইটো ওপৰৰ মোৰ SHGটো যে হালধীয়া হৈ আছে, এনেকৈ আপোনাৰ SHGটো হালধীয়া হৈ যাব। হালধীয়া হোৱাৰ লগে লগে আপুনি আপলোড দি দিব, আৰু একো টেনশ্যন কৰিব লগা ইয়াতে একো কথা নহয়। খালি আপোনালোকে যদি সব ডিটেইলছ আপোনাৰ ঠিক আছে, খালি এটা বস্তু কৰিব, যদি SHG মেম্বাৰ সব হালধীয়া হৈ আছে ঠিকে আছে, আৰু যদি হালধীয়া হৈ নাথাকে আপোনালোকৰ কি হ'ব, এজন মেম্বাৰ যদি আপোনাৰ হালধীয়া হৈছে বা বাকীবিলাক হালধীয়া হোৱা নাই, তেনেহ'লে সেই এজন মেম্বাৰে লক হ'ব আৰু বাকীবিলাক লক নহ'ব। তো সেইটো বস্তু ভালকৈ ধ্যান দিব। আৰু যদি সব হালধীয়া হৈ আছে কি কৰিব, প্ৰফাইলত যাব, প্ৰফাইলত যাই প্ৰচিডিঙৰ কপিটো দিব, দি হেনে ছেভ কৰি দিব। ছেভ কৰি ৰিভিউ এণ্ড আপলোড ডাটাত যাই, ইয়াতে ৰিভিউ এণ্ড আপলোড ডাটাত যাই আপলোড দি দিব। চিম্পল, আপোনালোকে টেনশ্যন ল'ব লগা একো কথা নহয়। ইয়াতে ভাবি আছে হয়তো আপোনাৰ আপলোড হৈছে, এপ্ৰুভ হৈছে, তথাপিও আপুনি এতিয়া কিয় কৈ আছে এপ্ৰুভ হোৱা নাই, সেইটো ইয়াতে একো টেনশ্যন নাই। আৰু আপোনাৰ নতুনকৈ ভৰাব নালাগে সেইবোৰ ডিটেইলছ, খালি আপোনালোকে প্ৰফাইলত যাই SHG প্ৰফাইলত যাব, যাই ৰেজুলেশ্যন কপি দিব, দিয়াৰ পিছত ছেভ কৰি দিব, ছেভ কৰাৰ পিছত আপলোড কৰি দিব। অ'কে, ধন্যবাদ।